সংবাদতে স্বাগতম জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জুবিনৰ দুই পিএছক গ্ৰেফতাৰ কৰা হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেফতাৰ কৰিছে আজি পুনৰ সিআইডি কাৰ্যালয়ত তলব কৰিছিল দুয়োকে চতুৰ্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো জুবিনৰ মৃত্যুৰ তদন্তত এই পৰ্যন্ত 7 জনক গ্ৰেফতাৰ কৰিছে শ্যাম কানু মহন্ত অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গক গ্ৰেফতাৰ কৰিছিল আৰু দুই পিএছক গ্ৰেফতাৰ কৰিছে জুবিন গাৰ্গৰ দুই পিএছক গ্ৰেফতাৰ কৰিছে সিআইডিয়ে তলব কৰা হৈছিল 4 দিনৰ জেৰাৰ পিছত গ্ৰেফতাৰ কৰা হৈছে দুই পিএছক গ্ৰেফতাৰ কৰা হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আজি পুনৰ সিআইডি কাৰ্যালয়ত তলব কৰা হৈছিল আৰু তাৰ পিছতে সুধা পুছাৰ অন্তত গ্ৰেফতাৰ কৰে দুইগৰাকী পিএছক ইতিমধ্যে 7 জনক গ্ৰেফতাৰ কৰিছে জুবিন মৃত্যুৰ ঘটনাৰ তদন্তত শ্যাম কানু মহন্ত অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গক গ্ৰেফতাৰ কৰিছিল আৰু আজি পুনৰ গ্ৰেফতাৰ কৰা হৈছে দুই পিএছক জুবিন গাৰ্গৰ দুই পিএছ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেফতাৰ কৰিছে সিআইডিয়ে আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ বৰাৰ সৈতে দীপাংকৰ আপোনাৰ পৰা জানিব বিচাৰিছো ইতিমধ্যে দুই পিএছক গ্ৰেফতাৰ কৰা হৈছে আজি সুধা পুছাৰ কাৰণে তলব কৰা হৈছিল আৰু তাৰ পিছতে গ্ৰেফতাৰ হৈছে দুই পিএছ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য প্ৰিয়ংকা প্ৰথমে চাওক জুবিন গাৰ্গৰ মৃত্যুৰ আজি 22 দিন হৈছে আৰু এই মুহূৰ্তলৈকে 7 গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে যোৱাকালি আমি দেখিছিলো মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ হোৱাৰ প্ৰসংগ উল্লেখ কৰিছিল ছিংগাপুৰলৈ কিদৰে অসম আৰক্ষী যাব তাক লৈ চৰ্চা অব্যাহত আছিল আৰু তেনে মুহূৰ্তত জুবিন গাৰ্গৰ হৈ বাৱে থকা দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে কিছু সময় পূৰ্বে তেওঁলোকক আনুষ্ঠানিকভাৱে হোৱা গ্ৰেপ্তাৰৰ তথ্য সদৰি কৰিছে আৰক্ষীয়ে আৰু তেওঁলোকক পোনে পোনে আদালতলৈ লৈ যোৱা হৈছে 14 দিনৰ বাবে জিম্মাত বিচাৰিব আৰক্ষীয়ে গতিকে অৰ্থাৎ সৰ্বনিম্ন 7 দিনৰ বাবে হয়তো দুই অভিযুক্তক আৰক্ষীয়ে জিম্মালৈ প্ৰেৰণ কৰিব আদালতে এটা অনুমানত ক'ব পাৰি কিন্তু তেওঁলোকৰ বিৰুদ্ধে যিখিনি অভিযোগ বা যিখিনি গ্ৰাউণ্ড বেচিছ আৰক্ষীয়ে লাভ কৰিছে সেয়া হৈছে দীৰ্ঘ সময় ধৰি জুবিন গাৰ্গৰ টকাৰ যিখিনি খেলি মেলি অৰ্থাৎ অনিয়মৰ এটা তথ্য আৰক্ষীয়ে লাভ কৰিছিল আৰু আজি তেওঁলোকক চতুৰ্থ দিনৰ বাবে তলব কৰা হৈছিল ৰাতিপুৱা 9:10 তেওঁলোকে আহি সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল আৰু তাৰ পিছতে ঠিক 10 বজাৰ লগে লগে আনুষ্ঠানিক তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাৰ তথ্যটো সদৰি কৰিছে গতিকে লোকক আৰু হয়তো 7 দিনৰ বাবে জিম্মাত লৈ পুনৰ অধিক জেৰাৰ বাবে তেওঁলোকক মুখামুখি কৰাব চাইটি দলে বিশেষকৈ তথ্য প্ৰমাণৰ ক্ষেত্ৰত আৰক্ষী বেছি কঠোৰ হৈছে আৰু এই কথা এই কাৰণে ক'ব পাৰি কাৰণ আমি দেখিছো পূৰ্বতেও যে জুবিন গাৰ্গৰ দুই পিএছৰ একাউণ্টত কোটিৰ ঘৰত টকাৰ লেনদেনৰ তথ্য পাইছিলে 70,000 40,000 60,000 এনে ধৰণৰ টকাৰ লেনদেন আছিল আৰু তেওঁলোকে আৰক্ষীক জনাইছিল যে এইবোৰ জুবিন গাৰ্গে ৰাখিবলৈ দিয়া টকা আছিল আৰু সেইবোৰ বান সাহায্য আৰ্থিক সাহায্যৰ নামত এইসমূহ টকাৰ বিনিয়োগ কৰিছিলে কিন্তু তেওঁলোকেও যে তাৰে মাজৰ কিছু অংশ তেওঁলোকে হৰলুকি কৰিছিলে যে সেই তাৰ প্ৰমাণ লাভ কৰিছিলে তেওঁলোকৰ বেংকৰ ষ্টেটমেণ্ট এক প্ৰকাৰ আৰক্ষী পৰীক্ষা কৰিছিলে আৰু তাৰ পিছত আজি আনুষ্ঠানিকভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী সময়ত তেওঁলোকক আৰু অধিক জেৰা চলাই আৰু তথ্য উলিয়াবলৈ এক প্ৰকাৰ সক্ষম হ'ব এছআইটিৰ দল কিন্তু কৈছো প্ৰথমে আমি দেখিছিলো শ্যাম কানু মহন্ত শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ এই 5 গৰাকী ব্যক্তি গ্ৰেপ্তাৰ হৈছিলে তেওঁলোক এই মুহূৰ্তত সিআইডিৰ লোকাপত আছে পৰৱৰ্তী সময়ত আজিৰ দিনত যদি চাওঁ তেতিয়াহ'লে আন দুগৰাকী ব্যক্তিক এই মুহূৰ্তত আৰক্ষী গ্ৰেপ্তাৰ কৰিছে তেওঁলোককো একেলগে লোকাপত ৰখা হ'ব পৰ্যায়ক্ৰমে সময়ে সময়ে তেওঁলোকক অধিক জেৰা চলোৱা হ'ব কিন্তু আজি এই মুহূৰ্তলৈকে অন্য কোনো লোকক তলব কৰাৰ তথ্য আমাৰ হাতত নাই কিন্তু প্ৰবাসী অসমীয়াসকলৰ কথা প্ৰিয়ংকা পুনৰবাৰ ক'ব বিচাৰিছো যে তেওঁলোকক ভিডিঅ' কনফাৰেন্সৰ সহায়ত জেৰাৰ বা তদন্তৰ এক প্ৰকাৰ সহায় কৰাৰ বাবে তেওঁলোকক বাধ্য কৰাইছিল কিন্তু তেওঁলোকে গোটেই পঞ্চায়তে তেওঁলোকে এই প্ৰস্তাৱ নাকচ কৰিছে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকে এছআইটিক সহযোগ কৰা নাই এই ধৰণৰ তথ্য আমি লাভ কৰিছো গতিকে সময় যিমান বাগৰিছে কিন্তু জুবিন গাৰ্গৰ এই ন্যায় প্ৰসংগটো প্ৰবাসী অসমীয়াসকলক জেৰাৰ কথাবোৰ কিন্তু কৰবাত যেন খুব এটা দীঘলীয়া হৈছে গোটেই পৰিক্ৰমা এনেকুৱা এটা অনুমান হৈছে কিন্তু জুবিন গাৰ্গৰ হৈ বাৱে থকা পুনৰবাৰ কৈছো যে দুজন অসম আৰক্ষীৰ জোৱান এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য পুনৰ তেওঁলোকক আৰক্ষীৰ জিম্মাত ৰাখি অধিক জেৰা চলাব ধন্যবাদ জনাইছো দীপাংকৰ দাস আপোনাক জুবিনৰ দুই পিএছক গ্ৰেফতাৰ কৰিছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেফতাৰ কৰিছে সিআইডিয়ে আজি পুনৰ সিআইডি কাৰ্যালয়ত তলব কৰিছিল দুয়োকে আৰু জেৰাৰ অন্তত গ্ৰেফতাৰ কৰা হয় দুয়োকে জুবিনৰ মৃত্যুৰ তদন্তত ইতিমধ্যে 7 জনক গ্ৰেফতাৰ কৰিছে শ্যাম কানু মহন্ত অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গক গ্ৰেফতাৰ কৰিছিল আৰু আজি গ্ৰেফতাৰ হৈছে দুই পিএছক
জুবিন গাৰ্গৰ লগত থকা দীৰ্ঘ সময় লগত থকা দুই বডিগাৰ্ডক এই মুহূৰ্তত SITয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এয়া আমি SITৰ কাৰ্যালয়ৰ পৰা পোনে পোনে আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া বাহনত উঠোৱা হৈছে আৰু ইতিমধ্যে কোৰ্টলৈ ৰাওনা হৈছে SSP ৰজি কলিতা শীৰ্ষ আৰক্ষী বিষয়া মৰমী কলিতা আৰু এয়া সঞ্জয় বৰাই দেখুৱাই আছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক এই মুহূৰ্তত এইদৰে লৈ যোৱা হৈছে আৰু বাহনৰ সন্মুখত আমি দেখিছোঁ লৱ কুমাৰ ডেকা SITৰ এগৰাকী বিষয়া এয়া পৰেশ বৈশ্যৰ লগত আছে নন্দেশ্বৰ বৰা আৰু এয়া পোনে পোনে এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হৈছে জানিব পৰা মতে 14 দিনৰ বাবে তেওঁলোকক জিম্মাত বিচাৰিব পূৰ্বে দেখিছিলোঁ আমি সন্দীপন গাৰ্গক 14 দিনৰ বাবে জিম্মাত বিচাৰিছিল 7 দিন জিম্মাত দিয়া হৈছে গতিকে এই দুইজন PSক কিমান দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে সেয়া সময়ত নিশ্চিত হ'ব কিন্তু ক'ব বিচাৰিছোঁ পুনৰবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰৰ সংখ্যা 7 জনলৈ বৃদ্ধি হৈছে